আজি এডিআৰিৰ ইমান ডাঙৰ ৰিজাল্ট হৈ গ'ল এটা লৰাওটো কোৰ্টত যোৱা নাই that is the confidence we have আজি অসমৰ এইখন চৰকাৰ যাৰ ওপৰত ৰাইজৰ অটুট বিশ্বাস আছে জানে এওঁলোকে কম্প্ৰমাইজ কৰিবৰ কাৰণে অহা নাই মইতো প্ৰত্যেক পৰ্যায়ত লাগি থাকো যে আমি এনেকুৱা এটা দিন বিচাৰি উলিয়াব লাগিব যিটো দিনত অসমত চৰকাৰী আঁচনিৰ নামত কোনেও এটা টকাও খাব যাতে নোৱাৰে আজিও মই সাকসেস হোৱা নাই কাৰণ অসমত বহুত এলেকা আছে আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত আপোনালোকে পেটাৰ্ন চাব হিদিনাখন বাইক চুৰি কৰা সকল কোন আছিল প্ৰশ্ন পেপাৰ এখন লিক হলে কোনবিলাক জাগাৰ পৰা লিক হয় আৰু এই গুটেই মানুহবিলাকৰ যদি নাম আৰু ঠিকনাও লয় তাতো আপোনালোকে এটা পেটাৰ্ন দেখা পাব আমি বহুত কৰিব বাকি আছে আজি মই যাতে কৰিব নোৱাৰো এবাৰ হাই কোৰ্টত কেছ দিব যে কেনেকে এনকাউন্টাৰ হল একেবোৰ মানুহে সুপ্ৰিম কোৰ্টত যাব কেনেকে এনকাউন্টাৰ হল পুলিচক যেনে তেনে নিজৰ কাম যাতে পুলিচে কৰিব নোৱাৰে পুলিচক বান্ধাৰ কাৰণে কিমান প্ৰচেষ্টা হাতত লোৱা হৈছে